মৰাণ কচুমাৰীত পথ সঞ্চালনৰ পিছতে অন্ত পৰিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 7দিনীয়া প্ৰাথমিক শিক্ষা বৰ্গ। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টি কচুমাৰী চাৰিআলিস্থিত বহুমুখী ভৱনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত 7দিনীয়া প্ৰাথমিক শিক্ষা বৰ্গৰ আজি পথ সঞ্চালনৰ পিছতে অন্ত পৰে। এই সময়ছোৱাত জিলা সংঘ চালক মনোৰঞ্জন বৰুৱা, যোৰহাট বিভাগ সহ কাৰ্য বা সৌৰমল শৰ্মা, প্ৰান্ত সহ সঞ্চালক প্ৰদীপ শইকীয়া, প্ৰান্ত সহ ব্যৱস্থা প্ৰমুখ কানুৰাম ডেকা উপস্থিত থাকে। আজি বৰ্গৰ সামৰণি অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্ষ প্ৰতিপদা উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰাইদেউ জিলাৰ প্ৰাথমিক সংঘ শিক্ষা বৰ্গৰ আজি সমাপন কাৰ্যক্ৰম হৈ গ'ল। এই সমাৰোপ কাৰ্যক্ৰমলৈকে যোৱা 7 দিন প্ৰাথমিক শিক্ষা বৰ্গত শিক্ষাৰ্থীসকল বিভিন্ন স্থানৰ পৰা আহি শিক্ষা গ্ৰহণ কৰিলে। শাৰীৰিক আৰু বৌদ্ধিক দুয়োটা দিশতে শিক্ষা গ্ৰহণ সমাপন হ'ল। আমাৰ 6টা খণ্ড আৰু 2খন নগৰ, দুয়ো ঠাইৰ খণ্ড নগৰ আটাইকেইটা স্থানৰ পৰা আহি শিক্ষাৰ্থীসকলে যি শিক্ষা গ্ৰহণ কৰিলে, এই শিক্ষা লৈ তেওঁলোকে নিজৰ নিজৰ স্থানত সংঘৰ কাৰ্য আগবঢ়াই নিব। তো এই কামখিনি কৰিবলৈ যাওঁতে আমাৰ এই বৰ্গত শিক্ষাৰ্থী হ'ল 56জন। 56জন শিক্ষাৰ্থীৰ লগতে বিভিন্ন স্থানৰ পৰা শিক্ষকসকল আহিল, ব্যৱস্থাত বিভিন্ন ব্যক্তি আছিল। সকলোৰে মাজত কামখিনি আজি সামৰণি হৈছে। বক্তা হিচাপে প্ৰান্তৰ পৰা 2জন অধিকাৰী, জিলাৰ বিভিন্ন অধিকাৰীসকল কাৰ্যকৰ্তাসকলে বৌদ্ধিক প্ৰদান কৰিলে। তো এই বৌদ্ধিকত আমাৰ যিসকল শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলে নিজকে এজন স্বয়ংসেৱক হিচাপে তৈয়াৰ কৰিবলৈ প্ৰস্তুত কৰিছে। এই প্ৰস্তুতিৰে আমি ভাবিছোঁ ভৱিষ্যত দিনত ৰাষ্ট্ৰৰ নিৰ্মাণত যি আমি কাম ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই হাতত লৈছোঁ, আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। এই কাৰ্যখিনিত তেওঁলোকে সৰু সৰু শিক্ষাৰ্থী, স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী আছিল, উকিল আছিল, ইঞ্জিনিয়াৰ আছিল, তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ্থী আছিল। সকলোৱে কাৰ্যখিনিত কিছু জ্ঞান লৈ গৈছে। এই জ্ঞানৰ পিছতে তেওঁলোকে কাৰ্যক্ষেত্ৰত আগবাঢ়িবলৈ এধাপ আগবাঢ়ি গ'ল। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এক বিশেষ কাৰ্যসূচী পালন কৰে, বৰ্ষ প্ৰতিপদা। আচলতে সৃষ্টিৰ আৰম্ভণি আজিৰ দিনটোতেই হৈছিল। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিৰ আৰম্ভণি হোৱাৰ আজিৰ শুভ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাতা ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰ, যিজন আমাৰ ৰাজ্যচৰ সংঘ চালক আছিল, তেখেতৰো জন্ম হৈছিল। গতিকে দুয়োটা কাৰ্যক্ৰম লগত ৰাখি আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বৰ্ষ প্ৰতিপদা উৎসৱ পালন কৰিছে। তো এই উৎসৱতো স্থানীয় যথেষ্ট সংখ্যক ব্যক্তি, আই মাতৃসকলৰ উপস্থিতি হ'ল। আমি তাৰ কাৰণে যথেষ্ট আপ্লুত হৈছোঁ। আগন্তুক দিনত আমাৰ এই যি বৰ্ষ প্ৰতিপদা উৎসৱ, আচলতে সৃষ্টিৰ আৰম্ভণিৰ যি বুলি কোৱা হয়, লগতে আমি জানো এই বৰ্ষ প্ৰতিপদা উৎসৱত শ্ৰীৰামচন্দ্ৰই বনবাসৰ পৰা আহি ৰাজ্যাভিষেকৰ আৰম্ভ হৈছিল। গতিকে এই গোটেই কামখিনি আমি সমাজৰ মাজলৈ আগবঢ়াই নিব বিচাৰিছোঁ। সমাজে অন্ততঃ জানক যে আমি এক পুৰণি সভ্যতা সংস্কৃতিৰে সম্পৃক্ত এক সমাজ। আগন্তুক দিনত আমাৰ সমাজে এই কথাবিলাক বুজিলে নিজকে শক্তিশালী বুলি, নিজকে এক সভ্যতা সংস্কৃত বুলি নিজকে জ্ঞান কৰিব পাৰিব। এই আশা আমি ৰাখিছোঁ। আগন্তুক দিনত সকলোৰে মংগল কামনা কৰিছোঁ। আজি বছৰৰ প্ৰথম দিন, গোটেই বছৰটো শুদ্ধভাৱে জীৱনশৈলী চলিব বুলি আশা ৰাখিছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তিৰ মুহূৰ্তত আজি আমি এই বৰ্ষ প্ৰতিপদা উৎসৱ পালন কৰিবলৈ পাই নিজকে সকলোৱে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ সমাজৰ সুমংগল হ'ব।